নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পতাৰ আঁৰত কোন কোন? ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আঁৰত আছিল চৰকাৰী পৃষ্ঠপোষকতা। নৰ্থ ইষ্ট ফেষ্টিভেলত সহায়ৰ হাত আছিল ভাৰতীয় উচ্চায়ুক্ত ছিংগাপুৰৰ। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতা আছিল নৰ্থ ইষ্ট ফেষ্টিভেলত। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ অফিচিয়েল পাৰ্টনাৰ। এই আয়োজনত পৃষ্ঠপোষকতা কৰিছিল অসম চৰকাৰে। প্ৰত্যক্ষ সহযোগিতা আছিল মণিপুৰ, মিজোৰাম চৰকাৰৰো। নাগালেণ্ড আৰু ছিকিম চৰকাৰেও কৰিছিল সহায়। চৰকাৰী যন্ত্ৰৰ সম্পূৰ্ণ সহযোগত বিদেশত আয়োজিত হৈছিল এই অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু সাৱটিছিল জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ চৰকাৰী যন্ত্ৰ। সেই উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন। এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰ ইমানকেইটা বিভাগ উঠি পৰি ঠিকেই লাগিছিল, কিন্তু তাত সংঘটিত হোৱা অঘটনৰ তদন্তৰ ক্ষেত্ৰত কিয় উঠি পৰি লগা নাই চৰকাৰী যন্ত্ৰটো? বিদেশ মন্ত্ৰালয়, উচ্চায়ুক্তৰ কাৰ্যালয় কিয় বিফল তদন্তত সহায় কৰাৰ ক্ষেত্ৰত? ছিংগাপুৰৰ ঘটনাস্থলীত তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীৰ পথ মুকলি কৰিব পৰা নাই কিয়? এই প্ৰশ্ন এতিয়া ৰাইজৰ। আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰৰ পতাৰ আঁৰত কোন কোন আছে সেই তথ্য আমাৰ হাতত আহি পৰিছে। আমি এই ফটোখন আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু তাত স্পষ্ট হৈছে কোন কোন জড়িত আছিল, তাত কাৰ কাৰ লোগো ব্যৱহাৰ কৰা হৈছে। আপোনালোকে ভালদৰে মন কৰিলে দেখিব ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আঁৰত চৰকাৰী পৃষ্ঠপোষকতা যে আছিল সেয়া স্পষ্ট। হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ প্ৰেজেন্স এনেধৰণে লিখা হৈছে। তাত স্পষ্ট হৈছে আচলতে কাৰ পৃষ্ঠপোষকতাত নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত আয়োজন কৰা হৈছিল। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতা আছিল এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অফিচিয়েল পাৰ্টনাৰ আছিল। এই আয়োজনত অসম চৰকাৰে পৃষ্ঠপোষকতা কৰিছিল। নৰ্থ ইষ্টৰ কেইবাখনো ৰাজ্যৰ পৃষ্ঠপোষকতা আছিল, সেই কথাও ইয়াত স্পষ্ট হৈছে। কাৰ কাৰ লোগো আছে আপোনালোকে ভালদৰে মন কৰিলে দেখিব। তাত মিজোৰামৰ আছে, মণিপুৰৰ আছে, নাগালেণ্ড, ছিকিম চৰকাৰেও যে সহায় কৰিছিল সেই কথা স্পষ্ট হৈছে। কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত আয়োজন হোৱা এটা অনুষ্ঠানত গৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত এতিয়া চৰকাৰৰ যিটো আচলতে তৎপৰতা হ'ব লাগিছিল, ভাৰত চৰকাৰে যেনেধৰণৰ আচলতে তৎপৰতা গ্ৰহণ কৰিব লাগিছিল, কাৰণ SIT এতিয়ালৈকে ছিংগাপুৰলৈ যাব পৰা নাই। ছিংগাপুৰৰ আৰক্ষীয়েও অসম আৰক্ষী যাব পাৰিবনে নাই, অসমৰ পৰা SIT যাব পাৰিবনে নাই, তাৰ কোনো আচলতে বৰ্তমানলৈকে স্পষ্ট তথ্য দিয়া নাই, স্পষ্ট কৰা নাই। গতিকে তদন্তৰ গোটেই প্ৰক্ৰিয়াটোত যথেষ্ট আচলতে বেমেজালিৰ সৃষ্টি হোৱা বুলি ক'ব লাগিব। যেনেধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িব লাগিছিল তেনেধৰণে আগবাঢ়িব পৰা নাই। ছিংগাপুৰৰ পৰা আৰক্ষীয়ে কেতিয়া আচলতে সঁহাৰি জনাব, কেতিয়া SITক অনুমতি প্ৰদান কৰিব ছিংগাপুৰলৈ যাবলৈ, সেই কথাবোৰো অস্পষ্ট। কিন্তু আমি আপোনালোকক পুনৰবাৰ জনাইছোঁ, এই যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পতা হৈছিল তাৰ আঁৰত আচলতে কাৰ কাৰ পৃষ্ঠপোষকতা আছিল সেইবিলাক আচলতে এই লোগোসমূহে স্পষ্ট কৰিছে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত সহায়ৰ হাত আছিল ভাৰতীয় উচ্চায়ুক্ত ছিংগাপুৰৰ। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতা আছিল। আমি ইতিমধ্যে জনাইছোঁ অফিচিয়েল পাৰ্টনাৰ আছিল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়। অসম চৰকাৰে এই গোটেই যিটো ফেষ্টিভেল পাতিছিল, যিটো আয়োজন আছিল, অসম চৰকাৰৰ তাত আচলতে পৃষ্ঠপোষকতা আছিল। কিন্তু তাৰ পাছতো কিয় আজিলৈকে জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ঘটনা তাত কিয় আচলতে এনেধৰণৰ চৰকাৰী পক্ষৰ ফালৰ পৰা, ভাৰত চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ যিহেতু পৃষ্ঠপোষকতা আছিল, এই তদন্তৰ ক্ষেত্ৰত তেওঁলোকৰ কিয় সহায় নাই, এইটো আটাইতকৈ ডাঙৰ কথা। আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ মিতালী কোঁৱৰ যিহেতু আমাৰ সৈতে আছে। মিতালী কোঁৱৰ, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে শ্যামকানু মহন্তক তেওঁ চিনি নাপায়, কিন্তু অসম চৰকাৰৰ পৃষ্ঠপোষকতা আছে বুলি এতিয়া এই ফটোখনে স্পষ্ট কৰিছে যে অসম চৰকাৰে সকলো জানিছিল, অসম চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত। এইসমূহ আচলতে মিছাৰ আশ্ৰয় কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আছে? হয় এসেং ভাই, এটা কথা ক'ব লাগিব যে সুদীৰ্ঘ দিন যি আচলতে এই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি আহিছে বা শ্যামকানু মহন্তৰ যি ৰঙালী ফেষ্টিভেল, আৰু এই ৰঙালী উৎসৱ বা নৰ্থ ইষ্ট ফেষ্টিভেলত সদায় আচলতে অসম চৰকাৰৰ পৰা সহায় সহযোগিতা বিচাৰে শ্যামকানু মহন্তই। আৰু এই শ্যামকানু মহন্তক দীৰ্ঘ সময় ধৰি কেৱল এইবাৰ বিজেপি চৰকাৰেই নহয়, কংগ্ৰেছ চৰকাৰৰ দিনতো তেওঁলোকে সুবিধা পাইছিল। গতিকে এই বিজেপি চৰকাৰৰ দিনতো তেওঁলোকক বহুখিনি আচলতে সুবিধা কৰি দিয়ে। আৰু বিশেষকৈ আপুনি উল্লেখ কৰিছে যে কেৱল অসম চৰকাৰেই নহয়, 7 ভনী ৰাজ্য বুলি আমি যি কওঁ সেই প্ৰত্যেকখন ৰাজ্যৰ লগো আছে, আৰু সেই লগোসমূহৰ পৰা অনুমান হৈছে বা স্পষ্ট হৈছে যে তেওঁলোকক আচলতে কোনে কোনে সহায় কৰিছিল। গতিকে এই সকলোখিনি যিসকল চৰকাৰী বিষয়া, বহু চৰকাৰী বিষয়া এইবাৰ ছিংগাপুৰলৈ গৈছিল আৰু তাত সহযোগিতা আগবঢ়াইছে, সেই
কথা এতিয়া লুকুৱাই লাভ নাই, কাৰণ এই বিষয়টোলৈ কোনেও ৰাজনীতি কৰিব নালাগে বা কোনেও এই বিষয়ত মিছা মাতি লাভ নাই, কাৰণ তেওঁলোকৰ যিখন আচলতে বেনাৰ বা তেওঁলোকৰ যি লিফলেট তাত স্পষ্ট হৈ পৰিছে কাৰ কাৰ বা কোন কোন ৰাজ্যৰ লোগো, সেই লোগোসমূহ ব্যৱহাৰ কৰিছে। আৰু তেনেধৰণে দীৰ্ঘ সময় ধৰি তেওঁ বুকু ফিন্দাই কৈ আছিল যে ভাৰতবৰ্ষৰ বোলে এইটো হৈছে সৰ্ববৃহৎ অনুষ্ঠান, আৰু যাৰ বাবে এনেধৰণেই যথেষ্টখিনি সুবিধা আদায় কৰি তেওঁলোকে আচলতে বহুখিনি দিন ধৰি এই যি লুটি পুটি খালে, তেওঁলোকে ফেষ্টিভেল মহন্তই লুটি পুটি খালে এই ফেষ্টিভেলৰ নামত। আৰু বিশেষকৈ যেতিয়া অভিযান চলাইছিল সেই অভিযানৰ সময়তো ইতিমধ্যে সেই বাতৰি আমাৰ সম্প্ৰচাৰ হৈছে যে বহুখিনি তথ্য প্ৰমাণ পাইছে, বিশেষকৈ তাত বহুখিনি বিষয়াৰ যি ষ্টাম্প ছিল সেইসমূহ পাইছে আৰু তেনেধৰণৰ বহুখিনি তথ্য পাইছে। গতিকে এই ক্ষেত্ৰত বৈদেশিক এগৰাকী যি মন্ত্ৰী আছে সেই মন্ত্ৰীগৰাকীয়ে কৰি আছে কি? এতিয়া কথা হ'ল যে শ্যামকানু মহন্তৰ যি বিত্তীয় কেলেংকাৰী, সেই বিত্তীয় কেলেংকাৰী তদন্ত হ'ব লাগিব, সেইটো আমি নহ'ব বুলি নকওঁ। কিন্তু প্ৰথম কথা হৈছে যে এই বিষয়খিনি কৰিবলৈ যাওঁতে যোৱাৰ আগতে কিন্তু জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ যি তদন্ত, সেই তদন্ত লাগে আৰু যথেষ্ট ন্যায় লাগে, কাৰণ সকলোৱে বিচাৰি আছে যে যি স্পষ্ট কথা সেইখিনি পোনপটীয়াকৈ আচলতে প্ৰচাৰ হ'ব লাগে, কি কাৰণে কেনেধৰণে হ'ল। আৰু এইগৰাকী শ্যামকানু মহন্তই দীৰ্ঘ সময় ধৰি যি আচলতে খানাপাৰাত যেতিয়া ৰঙালী মহোৎসৱ পাতে বা নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, তেওঁ অপেনকৈ যি নিচাযুক্ত দ্ৰব্য, সেই দ্ৰব্যসমূহো বিক্ৰী কৰাৰ অভিযোগ আছে, কাৰণ তেওঁৰ ওপৰত আশীৰ্বাদ আছে চৰকাৰৰ। গতিকে তেওঁ কাৰোলৈ ভয় নকৰে, আৰক্ষীলৈ ভয় নকৰে। কোনো আৰক্ষীয়ে যদি তেওঁক বন্ধ কৰাৰ বাবে তেওঁক প্ৰেছাৰাইজ কৰিবলৈ যায়, সেই আৰক্ষী বিষয়াগৰাকীৰহে আচলতে শাস্তি হয়। গতিকে এইগৰাকী শ্যামকানু মহন্তই চৰকাৰে যথেষ্টখিনি সহায় কৰিছিল। এটা কথা স্পষ্ট, এতিয়া যদিও কৈ থকা হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক যে চিনি নাপায়, এইবোৰ আচলতে মিছা কথা। কাৰণ যেতিয়া এগৰাকী ব্যক্তি দোষী সাব্যস্ত হয়, যেতিয়া সকলো মানুহে আচলতে সমালোচনা কৰে, তেতিয়া যিকোনো ৰাজনৈতিক নেতাই কয় যে মোৰ লগত ফটো আছে, হয় মোৰ তেওঁৰ লগত কোনো ঘনিষ্ঠতা নাই, কিন্তু সেই কথা নহয়। তেওঁক যথেষ্টখিনি টকা দিয়া হৈছে, অসম চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা কৰা হৈছে।